কুন্তলা গাঁৱৰ ৰামেশ্বৰৰ এখন সৰু পৰিয়াল, য'ত জীৱন মানে এক দৈনন্দিন সংগ্ৰাম। সেই ঘৰতে থাকে ৰামেশ্বৰ, তেওঁৰ পত্নী আৰু তেওঁলোকৰ হিয়াৰ আমঠু চিনি আৰু দীপা। চিনি, দীপা, উঠা মা, স্কুল যাব লাগে নহয়, দেৰি হল। সোনকালে হাত মুখখিনি ধুই গৈ যা, ভাত বনাইছো। মা, ও মা, মোৰ কুৰ্তাটো ফালি গল। হা, কেনেকৈ ফালিল? পিন্ধাতে ফালি গল, কি কৰো এতিয়া? মা, দুদিনমান এনেকৈ পিন্ধাচোন। দেউতাৰে কাম কৰা টকাকেইটা পালে অহা সপ্তাহত নতুন এযোৰ কিনি দিম দে। হ'ব দে মা, যোৱা এতিয়া দুয়ো স্কুলত। অ মা, গলো। ইমান গৰম, চিমিৰো চিকিৎসা ঘৰ নাই, দীপাকো ভালকৈ পঢ়াব লাগিব। নাই মই কাম কৰিব লাগিব, তাহাঁত দুটাৰ ভৱিষ্যতৰ বাবে। কি হৈছে তোমাৰ? হেৰি, দীপামাৰ স্কুলৰ পৰা আহিয়ে দেখোন জ্বৰ উঠিব ধৰিছে। ঔষধ আনাও পইচা নাই মোৰ লগত, কি কৰিম এতিয়া? মই কালি ৰাতিপুৱাই মালিকৰ ঘৰলৈ যাম, 4 টকা লৈ আহিম। তাইক সোনকালে ডক্তৰৰ ওচৰত নিব লাগিব। হেৰি, আপুনিও যাওক, ৰাতি হল, আমিও হ'ব দিয়া, মাইনাক অলপ চাবা। তই এই মাহৰ টকা কেইটা লও। বাইদেউ, টকা অলপ লাগিছিল। কি টকা লাগে? আগৰ টকাখিনি উভতাই দিছা না তই? আৰু যে টকা নিব আহিছা? বাইদেউ, মোৰ ছোৱালীজনীৰ বেমাৰ, 2 দিনমান সময় দিয়ক, মই কাম কৰি টকাখিনি ঘূৰাই দিম। ঠিক আছে, যদি সময়মতে টকাখিনি ঘূৰাই দিবা নোৱাৰা, তেনেহলে তোৰ মাটিখিনি মোক দিবা লাগিব। হ'ব বাইদেউ। এইখিনি লও।
বৃত্তি পালাই ন? হয় বাইদেউ, পালো। ভালকৈ পঢ়া, তোমাক গুৱাহাটীৰ ভাল কলেজত পঢ়োৱাৰ ব্যৱস্থা মই কৰিম। হ'ব বাইদেউ, মই চেষ্টা কৰিম। ঐ কি কৰিছা? যা ক্লাছত যা। মা, অ মা, অ মাজনী আইছা? অ মা, মা, মই গুৱাহাটী কলেজত পঢ়িম। মাজনী সেনেকৈ পঢ়া, আমাৰ হে নাই টকা পইচা। মা, আপোনালোকে চিন্তা কৰিব নালাগে। গীতাই বাইদেউ আজি কলে মোক হেনো গুৱাহাটীৰ ভাল কলেজত পঢ়াব বুলি। কি বাইদেউ পঢ়াব? হেৰি শুনিছানে? গীতা বাইদেউ আমাৰ চিমিক ভাল কলেজত পঢ়াব বোলে। অ কি বাইদেউ পঢ়াব? অ গীতা বাইদেউ পঢ়োৱাৰ কথা কৈছে বোলে আজি স্কুলত তাই। তেনেহলে ভালকৈ পঢ়া মাজনী, মেট্ৰিকত ষ্টেণ্ড কৰিব লাগিব। হ'ব দেউতা। বলা এতিয়া ভাত খাওঁ। মা, মোৰ বহুত ভয় লাগি আছে। ভয় নকৰিবা, ভগৱান আছে নহয়, চাবা তোমাৰ ৰিজাল্ট বহুত ভাল হ'ব। তুমি ক'ত আছা? তুমি ওলাই আহা, তোমাৰ ৰিজাল্ট লৈ আহিছো। অ বাইদেউ আহক বহিব। কেনে হৈছে চিমিৰ ৰিজাল্ট? তাই বহুত ভয় খাই আছে বেয়া হ'ব বুলি। আপোনাৰ ছোৱালী ষ্টেণ্ড কৰিছে। মই আশা কৰা মতে তাইৰ ৰিজাল্ট বহুত ভাল কৰিছে। আজি আপুনি নহলে মই এনেকৈ ৰিজাল্ট কৰিব নোৱাৰিলোহেঁতেন। ধন্যবাদ বাইদেউ, আশীৰ্বাদ কৰিব। কি মাজনী ষ্টেণ্ড কৰিছে? এই মোৰ ছোৱালী। চিমি ৰেডি হোৱা তোমাৰ সপোন পূৰাবলৈ। চিমিৰ মাক আৰু দেউতাক আপোনালোকে চিন্তা নকৰিব, তাইৰ পঢ়া খৰচ সকলো মই বহন কৰিম। তাইক ভাল কলেজত নাম ভৰ্তি কৰিম। ধন্যবাদ বাইদেউ, আপুনি ভগৱানৰ ৰূপ লৈ আমাৰ মাজত অহাৰ বাবে। আপোনাৰ ওচৰত আমি সদায় কৃতজ্ঞ হৈ থাকিম। আপোনালোকে থাকা এতিয়া, মই যাওঁ। চিমি অহা সোমবাৰৰ কাৰণে ৰেডি হোৱা। হ'ব বাইদেউ, আপুনি যাওক। আমাৰ চিমিৰ কাৰণে সকলোৱে প্ৰাৰ্থনা কৰিবা যে আগলৈকে তাই ভালকৈ পঢ়িব পাৰে। চিমি ওলাইছা ন? অ বাইদেউ ওলাই আছো, আপুনি বহকচোন। অ হ'ব দিয়া। অ বাইদেউ বহক।
আপোনালোকে চিন্তা কৰিব নালাগে, তাইৰ ভৱিষ্যত বহুত ভাল হ'ব। আপোনালোকে আশীৰ্বাদ কৰি থাকিব। আমাৰতো আশীৰ্বাদ সদায় তাইৰ লগত থাকিব, যে তাইৰ সপোনবোৰ তাই ভাবাৰ দৰে ফলিয়ায়। মা, মই ওলালো। হ'ব মাজনী। মাজনী, তাত ভালকৈ থাকিবা। হোষ্টেলত চবৰ লগতে মিলাপ্ৰীতি কৰি থাকিবা আৰু কাকো বেয়াকৈ নকবা। হ'ব মা। দেউতা, যাও, আশীৰ্বাদ কৰি থাকিবা সদায়। যোৱা মাজনী, ভালকৈ পঢ়া শুনা কৰিবা। হ'ব দেউতা, যাও এতিয়া। যোৱা মাজনী। এটা কমলা বাইদেউৰ ঘৰনে? হয়, কি আছিলে? দিয়ক, আপোনাৰ নামত এখন চিঠি আহিছে। হেৰি, শুনিছানে? মাজনী আমাৰ কাৰণে চিঠি দি পঠাইছে। কি? মাজনী চিঠি দি পঠাইছে? দেচোন দে, পঢ়াচোন পঢ়া। মা আৰু দেউতা, আপোনালোক দুজন ভালে আছা নহয়? মই আজি বহুত সুখী আপোনালোকৰ সপোনবোৰ দিঠকত পৰিণত কৰিবলৈ পাই। মা আৰু দেউতা, আজিৰ পৰা মই ডক্তৰ হিচাপে স্বীকৃতি পালোঁ। মোৰ কাৰণে সদায় আশীৰ্বাদ কৰি থাকিব। আগলৈকে যাতে আপোনালোকৰ নাম উজ্বলাব পাৰোঁ। আপোনালোকৰ মৰমৰ চিমি। ভগৱান, চকু মেলি চালে দে আমাৰ ফালে।